আসসালামুআলাইকুম গাইজ, গুড মৰ্ণিং। কি খবৰ আপোনালোকৰ? আশা কৰিছোঁ নিশ্চয় আপোনালোক ভালে আছে। সকলোকে ৰমাদান মুবাৰক জনাইছোঁ। যিহেতু ৰমজান মাহ চলি আছে, গতিকে আজি ব্লগটো ৰাতিপুৱাৰ পৰা আৰম্ভ কৰিছোঁ। বেছি লং নকৰোঁ আৰু। আজি আমাৰ পুখুৰীত মাছ ধৰিব। বহুত দিন হ'ল পুখুৰীত মাছ ধৰা নাই। গতিকে কি মাছ ধৰে আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। আমাৰ পুখুৰীত মাছ ধৰিছে গাইছ। আজি আমাৰ পুখুৰীটোত এয়া জাল মাৰিব, চাওক। কুঁহি এজন বাহু দেচোন তই দে, মই যাব এতিয়া বাবা যা যা এফালে যা পানী লৈ যা। এই নালাগে চেনী পুঠি হয়, বাহু মাছ হয় সেইজনী। মাছ চিনি পাওঁ জানো? বাহু মাছ এইটো হেৰি হয়, কাটলা মাছ। মাছটো চাওক, মোক ফটাটো ভাবি কি হয় ধৰিবি ভালকে। হা গাইছ, কিমান ডাঙৰ এটা বইলে মালো ফিৰি উঠি আছে। এইটো বাহু, এইটো উঠি আহিছে বাহু। চাৰে যায় গাইছ, বৰালি মাছ পুখুৰীৰ পৰা উঠাইছে। তুমি ভিডিঅ'টো গাইছ, এয়া আমাৰ মিস্ত্ৰী দাহঁতে মাছ ধৰি ধুনীয়াকৈ পিচ পিচ কৰি আছে, চাওক। এফালে এইখিনি সৰু মাছ আৰু ডাঙৰ মাছ এইখিনি। এইটো হয় ডাঙৰ মাছ। ইমান মাথা, ইমান ডাঙৰ মাথা। চাও ভালকে চাওক, ডাঙৰ মাছ এইটো। কোনে কোনে বৰালি মাছ খাই ভাল পায় কমেণ্ট কৰি জনাব দেই।